পাইছে সামান্য মূলধন থাকিলেও আপুনি হৈ পৰিব পাৰিব এতিয়াৰ পৰা লাখপতি কেৱল আপুনি আপোনাৰ বৃত্তি নিৰ্ধাৰণ কৰক যে আপুনি কি বৃত্তি কৰিব বিচাৰিছে এয়া বন্ধনে আপোনাৰ বাবে সহায় আগবঢ়াইছে বন্ধন বেংকৰ এই সুবিধা আপুনিও লওক আৰু বন্ধন বেংকৰ এই সুবিধা লৈ ইতিমধ্যে বহু ব্যক্তি লাখপতি হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামান্য মূলধনৰ পৰাই আপুনিও হ'ব পাৰিব লাখপতি গতিকে এই লাখপতি হোৱাৰ সুযোগকণ আপুনিও গ্ৰহণ কৰক শীঘ্ৰে আপুনি থিৰাং কৰক আপোনাৰ ব্যৱসায় অথবা বৃত্তি আপুনি কি ব্যৱসায় কৰিব বিচাৰিছে বা আপুনি কি বৃত্তি কৰিব বিচাৰিছে সেয়া আপুনি শীঘ্ৰে সিদ্ধান্ত কৰক বিশ্বনাথৰ বহু লোক ইতিমধ্যে হৈ পৰিছে স্বাৱলম্বী কোনোৱে যদি খুলিছে গেলামালৰ দোকান আন কোনোৱে আকৌ আৰম্ভ কৰিছে ফুড মাৰ্কেট আৰম্ভ কৰিছে গো পালন কৰিছে হোটেল ব্যৱসায় কৰিছে এনেদৰে বহু লাভৱান্বিত হৈছে বহু লোক গতিকে আপুনিও যদি লাখপতি হ'ব বিচাৰিছে গতিকে বন্ধন বেংকৰ এই সুবিধা আপুনি ল'ব লাগিব কোনো বন্ধকী নোহোৱাকৈ আপোনাক দিব এই ধন পলম নকৰি আজিয়ে গ্ৰহণ কৰক বন্ধন বেংকৰ এই সুবিধা বন্ধন বেংকে এই সুবিধা যেহেতু আগবঢ়াইছে আপুনিও এই সুবিধা লওক বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰিছে বহুজনে গতিকে আপোনাৰো যদি ব্যৱসায় কৰিব ইচ্ছা আছে হাতত মূলধন নাই তেন্তে আপুনি বন্ধন বেংকৰ পৰা ল'ব পাৰিব বিপদৰ বন্ধু হৈ পৰিছে এতিয়া বন্ধন বেংক বহু লোকে বন্ধন বেংকৰ পৰা এনেদৰে ধন লৈ কোনোৱে যদি ব্যৱসায় কৰিছে কোনোৱে দোকান খুলিছে কোনোৱে গো পালন কৰিছে বিভিন্ন ধৰণৰ সকলোৱে বৃত্তি বেলেগ বেলেগ বিচাৰি লৈছে গতিকে আপুনিও যদি বিচাৰিছে যে আপোনাৰ মূলধন নাই কিন্তু আপুনি স্বাৱলম্বী হ'ব বিচাৰিছে গতিকে মূলধন নোহোৱাকৈ কিন্তু আপুনি স্বাৱলম্বী হ'ব পাৰিব বন্ধন বেংকে এই সুযোগ আপোনাৰ বাবে আগবঢ়াইছে এই সুবিধা বন্ধন বেংকে আপোনাৰ বাবে আগবঢ়াইছে গতিকে বন্ধনৰ এই সুবিধা আপুনি গ্ৰহণ কৰিব পাৰিব এই সুযোগ গ্ৰহণ কৰিব পাৰিব সামান্য মূলধনৰ পৰাই আপুনিও হৈ পৰিব লাখপতি মুহূৰ্ততে লাখপতি হ'ব পাৰিব যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলে কিন্তু এনেদৰে বন্ধনৰ পৰা ধন লৈ মুহূৰ্ততে লাখপতি হৈ পৰিছে কেইদিনমানৰ পিছতে লাখপতি হৈছে বা স্বাৱলম্বী হৈ পৰিছে গতিকে শীঘ্ৰে আপুনি থিৰাং কৰক আপোনাৰ ব্যৱসায় অথবা বৃত্তি আপুনি কি ল'ব বিচাৰিছে বা ব্যৱসায় কি কৰিব বিচাৰিছে যিহেতু বিশ্বনাথৰো ৰাজ্যৰ সমান্তৰালকৈ বিশ্বনাথৰো বহু লোক হৈ পৰিছে ইতিমধ্যে স্বাৱলম্বী হৈ পৰিছে কোনোৱে যদি খুলিছে গেলামালৰ দোকান কোনোৱে আকৌ আৰম্ভ কৰিছে ফুড মাৰ্কেট আৰম্ভ কৰিছে গো পালন আৰম্ভ কৰিছে হোটেল ব্যৱসায় কৰিছে এনেদৰে বহু লাভৱান্বিত হৈছে বহু লোক কোনো বন্ধকী নোহোৱাকৈ আপোনাক বন্ধনে এই ধন দিব গতিকে পলম নকৰিব আপুনি আজিয়ে গ্ৰহণ কৰক বন্ধন বেংকৰ পৰা এই সুবিধা বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ যিহেতু বহু ব্যক্তিয়ে কৰিছে গতিকে বিপদৰ বন্ধু হৈ পৰিছে এক প্ৰকাৰৰ বন্ধন বেংক গতিকে বন্ধন বেংকৰ এই যদি সুযোগ আপুনিও ল'ব বিচাৰিছে আপুনি ল'ব পাৰিব বহু ব্যক্তি যিহেতু স্বাৱলম্বী হৈছে বা বহু ব্যক্তিয়ে নিজৰ উপাৰ্জন কৰিব পাৰিছে লাখপতি হৈছে বহু ব্যক্তি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে এনেদৰে বন্ধন বেংকৰ সুবিধা লৈ লাখপতি হৈছে গতিকে আপোনাৰো যদি বন্ধন বেংকৰ পৰা এনে সুবিধা ল'বলৈ ইচ্ছা আছে মন আছে বা আপোনাৰ স্বাৱলম্বী হ'বলৈ মন আছে কিন্তু আপোনাৰ মূলধন নাই তেতিয়াও আপুনি স্বাৱলম্বী হ'ব পাৰিব মূলধনৰ অবিহনে আপুনি স্বাৱলম্বী হ'ব পাৰিব যিহেতু এয়া বন্ধন বেংকে আপোনাক আগবঢ়াইছে এই সুবিধা স্বাৱলম্বী হোৱাত আপোনাক সুযোগ আগবঢ়াইছে বা সুবিধা আগবঢ়াইছে বন্ধন বেংকৰ পৰা গতিকে বন্ধন বেংকৰ এই সুযোগ আপুনিও গ্ৰহণ কৰিব পাৰিব বা এই সুবিধা আপুনিও ল'ব পাৰিব বন্ধন বেংকৰ সৈতে আপুনি যোগাযোগ কৰিব পাৰিব যিহেতু ৰাজ্যৰ সমান্তৰালকৈ কিন্তু বিশ্বনাথতো দেখিবলৈ পোৱা গৈছে বন্ধন বেংকে যথেষ্ট সহায় আগবঢ়াইছে বহু ব্যক্তিকে আৰু বন্ধনৰ পৰা ধন লৈ বহু ব্যক্তি স্বাৱলম্বীও হৈছে বহু লোকে নিজৰ মনৰ কথাও খুলি কৈছে বিশ্বনাথত বহু ব্যক্তিয়ে কৈছে খুলি ৰাজ্যৰ সমান্তৰালকৈ এয়া বিশ্বনাথৰ দৃশ্য বিশ্বনাথতো এনেদৰে বন্ধনৰ পৰা লোন লৈ বা বন্ধনৰ পৰা ধন লৈ বহু ব্যক্তি স্বাৱলম্বী হৈ পৰিছে গতিকে আপোনাৰো যদি মূলধন নাই কিন্তু আপোনাৰ ব্যৱসায় এটা আৰম্ভ কৰিবলৈ ইচ্ছা আছে কিন্তু আপোনাৰ হাতত মূলধন নাই তেতিয়া আপুনি চিন্তা কৰিব নালাগে আপুনি বন্ধন বেংকলৈ আহিব পাৰিব আৰু বন্ধন বেংকৰ পৰা ধন লৈ আপুনি আৰম্ভ কৰিব পাৰিব আপোনাৰ সপোনৰ ব্যৱসায় আৰু ইতিমধ্যে এয়া বিশ্বনাথৰ দৃশ্য বিশ্বনাথতো বহু ব্যক্তি যিহেতু স্বাৱলম্বী হৈ পৰিছে ৰাজ্যৰ সমান্তৰালকৈ বিশ্বনাথৰো দৃশ্যাংশ গতিকে বিশ্বনাথৰ ব্যক্তিসকলৰ মন্তব্য আছে বিশ্বনাথৰ ব্যক্তিসকলৰ মন্তব্য আগবঢ়াইছোঁ না ভালে পাইছোঁ সহায় চব ফাল দি পইচা দিয়ে মানে যেতিয়া মানে টাইম এইটো টাইমে যেতিয়া মানে লোন যাওঁ যেতিয়া ল'ব ফাৰ্ষ্টত লৈছোঁ 2 লাখ টকা এতিয়া শেষ হ'ব মানে আৰু এটা ল'ব বিচাৰি আছোঁ মানে এইটো 17 এই লোন লৈ এইটো হোটেল খুলিছোঁ আকৌ দানা চাবৰ আনিছোঁ 2 লাখ টকাকে সহজ হয় বহুত সহজ হয় মই ভাল পাওঁ অফিচত গৈ পিনে সন্মান দিয়ে বহুত সুবিধা হৈছে বহুত সুবিধা খুলি কিনে মোৰে নামত লোন হয় ভালে পাইছোঁ 2 লাখ টকা ফাৰ্ষ্ট লৈছোঁ ফাৰ্ষ্ট এইটো হোটেলত লগাইছোঁ দানা চাবৰ আনিছোঁ এইবিলাকেতো লগাইছোঁ পইচা সহজ পুৰা সহজ 2-3 ভিতৰত পাই যায় আৰু সুবিধা হৈছে এইটোৱে এই হোটেল চটেল কিবা কিবি খুলিছোঁ লোন চোন লৈ কিনে এইটোৱে সুবিধা হৈছে মোহাম্মদ বাহাৰুল ইছলাম মোৰ ঘৰ চোৱাগুৰি
বন্ধনৰ পৰা লোন লৈছে? লোনটো লৈছোঁ, কাম ভালে মানে কৰিছোঁ, দোকানটো কৰি আছোঁ দেখি আছে, প্লাছ ল'ৰাবিলাকো পঢ়ালোঁ, ভালকৈ পঢ়াইছোঁ, ডিগ্ৰী পাছ কৰাইছোঁ দুটাই, আৰু ঘৰ দুৱাৰ অলপ ঠিক কৰি আছোঁ, এতিয়ালৈকে শেষ হোৱা নাই। আৰু যদি ভালকৈ অলপ বন্ধনে অলপ আমাক আৰু অলপ সহায় কৰে আৰু ভাল হ'ব চাগে। কিমান লোন ল'লে এতিয়ালৈকে? এইবাৰ আমাৰ বৰ্তমান 3 লাখ। এনেই আমি ফাৰ্ষ্ট টাইম যে আমাৰ বিশ্বনাথ চাৰিআলিত প্ৰথম যেতিয়া বন্ধন বুলি সোধোতে আমাক মানে কিছুমান মানুহ দেখাই নাছিলে, গমে পোৱা নাছিলে। আমি তেতিয়াৰ পৰা লোৱা মানে বিশ্বনাথ চাৰিআলিত যেতিয়া আহিছে ফাৰ্ষ্ট গড়াৰ তলত আমি ফাৰ্ষ্ট আছোঁ, তেতিয়া ফাৰ্ষ্ট 10,000 টকা লৈছিলোঁ। 3 লাখ টকা পাইছোঁ। 3 লাখ টকা মই 3বাৰ ল'লোঁ। এনেই আমাৰ চাৰিআলিৰ যিটো গড়াকে যিটো ব্ৰাঞ্চ বহুত ৰেচপন্স দিয়া আমাক, মানে বিশেষকৈ একদম ষ্টাফটো যে মোক বহুত ভাল, মানে বেয়া একদম মানে ক'বলৈ মানে ভাষা নাই আৰু, মানে এনেকুৱা ভাল লাগে মানে ষ্টাফটোৱে যে। লোন লোৱাত সুবিধা হয়? বহুত সুবিধা পাই আছোঁ, মোৰ কাৰণে বহুত সুবিধা হৈ আছে। তেনেকৈ এতিয়া ব্যৱসায় কৰিব লাগিব, এনেই ঘৰত বহি থাকিলে জানো কিবা আগবাঢ়িব পাৰিব নেকি? আমিতো দিন ৰাতি 24 ঘণ্টা মই কষ্ট, মই না ক'ৰবাত ফুৰিবলৈ যাওঁ, না ক'তো মই দোকান বন্ধ কৰি নাযাওঁ আজিলৈকে। এনেকুৱা মই দোকান কৰি আছোঁ। কষ্ট কৰিলে ফল আছে, কিয় নাই? কষ্ট কৰিলে ফল আছে, নিশ্চয় ফল আছে। না সহায় পাই আছোঁ কাৰণতে ইমানটো আহি পালোঁ আজি, আৰু অলপ আমাকো অলপ সহায় কৰিলে যাতে, কাৰণ আমিতো পুৰণা কেণ্ডিডেট হৈ গ'লোঁ না, আমাক অলপ মানে বন্ধনে যদি কোম্পানীয়ে যদি আমাকো অলপ সহায় কৰে, আমাৰ আৰু ভালহে হ'ব, আমাৰ হ'ব আৰু 10জনৰ হ'ব। আমাৰ পৰা অলপ বেলেগ মানুহতো গম পাই আছে না কেনেকুৱা হৈ আছে। মোৰ নাম মহম্মদ নবী হুছেইন, গাঁও হ'ল চোৱাগুৰি গ্ৰাম। বন্ধনৰ ফাৰ্ষ্ট লোন লৈছিলোঁ 40,000 টকা। 40,000 টকা দি মই এটা সৰু দোকান কৰিলোঁ। দোকান কৰাৰ পিছত 1 বছৰ এই দোকানটো চলিলোঁ। চলোৱাৰ পিছত নেক্সট বাৰ আকৌ টকা ল'লোঁ বন্ধন গোটৰ পৰা, 80,000 টকা ল'লোঁ। লৈ গাড়ী এটা কিনিলোঁ। গাড়ী কিনাৰ পিছত 80,000 টকা লৈ আৰু 1 বছৰ পিছত আকৌ টকা ল'লোঁ 1,20,000। অতি সহজত লোন দিয়ে বন্ধন গোটে আমাক পইচা, ইমান ডকুমেণ্টছ ইমান নালাগে, যেনেকৈ খোজো তেনেকৈ দি আছে লোনটো। তেনেকৈ দি আজি 4 বছৰৰ পৰা লোন লৈ আছোঁ বন্ধন গোটৰ পৰা। 1 লাখৰ পৰা 2 লাখ ল'লোঁ, 2 লাখৰ পৰা এতিয়া এইবাৰ 3 লাখ টকা লৈছোঁ। 3 লাখ টকা ল'লোঁ, 3 লাখ গৰু কিনিলোঁ। গৰু কিনি উন্নতি হৈ আছে, দি আছে, বন্ধন গোটৰ পৰা সহায় পাইছোঁ আমি, ভালো হৈছে আমাৰ। কিমানজনী গাই ল'লে এতিয়ালৈকে? এতিয়া মই গাই 6টা গাই ল'লোঁ। দোকানো আছে, এটা সৰু দোকান এটা আছে। দোকান বন্ধন গোটৰ পইচা দোকান কৰিছোঁ। বন্ধনে সহায় কৰিছে, অতি সহায় কৰে, বহুত ভাল সহায় কৰিছে। ৰেচপন্স খুব ভাল ৰেচপন্স কৰে, বহুত ভাল ৰেচপন্স দিয়ে, ব্যৱহাৰ পাতি চব ভালে দিয়ে, কোনো আমাৰ ই নাই আৰু। হ'ব চবৰ হ'ব পাব। বন্ধন গোটৰ পৰা অতি সহজত মানুহে ঋণ ল'ব পাৰে, ডকুমেণ্টছ ইমান দিব নালাগে, কম ডকুমেণ্টছতে আমাক লোন দিয়ে, ইমান বিশ্বাস কৰে আমাক। আৰু চলিব পাৰোঁ, মানে এইটোতে চলি আছে, ভালেমান চলাই আছে। গাখীৰ বিক্ৰী কৰি চলি আছোঁ, ঘৰত চলাই আছোঁ। এতিয়া গাখীৰ পইচা ঘৰত দি আছোঁ, সেইটোৱে আৰু। মোৰ নাম মহম্মদ নবী হুছেইন, গাঁও হ'ল চোৱাগুৰি গ্ৰাম। বন্ধনৰ ফাৰ্ষ্ট লোন লৈছিলোঁ 40,000 টকা। 40,000 টকা দি মই এটা সৰু দোকান কৰিলোঁ। দোকান কৰাৰ পিছত 1 বছৰ এই দোকানটো চলিলোঁ। চলোৱাৰ পিছত নেক্সট বাৰ আকৌ টকা ল'লোঁ বন্ধন গোটৰ পৰা, 80,000 টকা ল'লোঁ। লৈ গাড়ী এটা কিনিলোঁ। গাড়ী কিনাৰ পিছত 80,000 টকা লৈ আৰু 1 বছৰ পিছত আকৌ টকা ল'লোঁ 1,20,000। অতি সহজত লোন দিয়ে বন্ধন গোটে আমাক পইচা, ইমান ডকুমেণ্টছ ইমান নালাগে, যেনেকৈ খোজো তেনেকৈ দি আছে লোনটো। তেনেকৈ দি আজি 4 বছৰৰ পৰা লোন লৈ আছোঁ বন্ধন গোটৰ পৰা। 1 লাখৰ পৰা 2 লাখ ল'লোঁ, 2 লাখৰ পৰা এতিয়া এইবাৰ 3 লাখ টকা লৈছোঁ। 3 লাখ টকা ল'লোঁ, 3 লাখ গৰু কিনিলোঁ। গৰু কিনি উন্নতি হৈ আছে, দি আছে, বন্ধন গোটৰ পৰা সহায় পাইছোঁ আমি, ভালো হৈছে আমাৰ। কিমানজনী গাই ল'লে এতিয়ালৈকে? এতিয়া মই গাই 6টা গাই ল'লোঁ। দোকানো আছে, এটা সৰু দোকান এটা আছে। দোকান বন্ধন গোটৰ পইচা দোকান কৰিছোঁ। বন্ধনে সহায় কৰিছে, অতি সহায় কৰে, বহুত ভাল সহায় কৰিছে। ৰেচপন্স খুব ভাল ৰেচপন্স কৰে, বহুত ভাল ৰেচপন্স দিয়ে, ব্যৱহাৰ পাতি চব ভালে দিয়ে, কোনো আমাৰ ই নাই আৰু। হ'ব হ'ব পাব। বন্ধন গোটৰ পৰা অতি সহজত মানুহে ঋণ ল'ব পাৰে, ডকুমেণ্টছ ইমান দিব নালাগে, কম ডকুমেণ্টছতে আমাক লোন দিয়ে, ইমান বিশ্বাস কৰে আমাক। আৰু চলিব পাৰোঁ, মানে এইটোতে চলি আছে, ভালেমান চলাই আছে। গাখীৰ বিক্ৰী কৰি চলি আছোঁ, ঘৰত চলাই আছোঁ। এতিয়া গাখীৰ পইচা ঘৰত দি আছোঁ, সেইটোৱে আৰু। মোৰ নাম মহম্মদ নবী হুছেইন, গাঁও হ'ল চোৱাগুৰি গ্ৰাম। বন্ধনৰ ফাৰ্ষ্ট লোন লৈছিলোঁ 40,000 টকা।
40,000 টকা দি মই এটা সৰু দোকান কৰিলোঁ। দোকান কৰাৰ পিছত 1 বছৰ এই দোকানটো চলিলোঁ। চলোৱাৰ পিছত নেক্সট বাৰ আকৌ টকা ল'লোঁ বন্ধন গোটৰ পৰা 80,000 টকা ল'লোঁ। লৈ গাড়ী এটা কিনিলোঁ। গাড়ী কিনাৰ পিছত 80,000 টকা লৈ আৰু 1 বছৰ পিছত আকৌ টকা ল'লোঁ 1,20,000। অতি সহজত লোন দিয়ে বন্ধন গোটে আমাক পইচা, ইমান ডকুমেণ্টছ ইমান নালাগে। যেনেকৈ খোজোঁ তেনেকৈ দি আছে লোনটো। তেনেকৈ দি আজি 4 বছৰৰ পৰা লোন লৈ আছোঁ বন্ধন গোটৰ পৰা। 1 লাখৰ পৰা 2 লাখ ল'লোঁ, 2 লাখৰ পৰা এতিয়া এইবাৰ 3 লাখ টকা লৈছোঁ। 3 লাখ টকা ল'লোঁ, 3 লাখ গৰু কিনিলোঁ। গৰু কিনি উন্নতি হৈ আছে, দি আছে। বন্ধন গোটৰ পৰা সহায় পাইছোঁ আমি, ভালো হৈছে আমাৰ। কিমানজনী গাই ল'লে এতিয়ালৈকে? এতিয়া মই গাই 6টা গাই ল'লোঁ। দোকানো আছে, এটা সৰু দোকান এটা আছে। দোকান বন্ধন গোটৰ পইচা দোকান কৰিছোঁ। বন্ধনত সহায় কৰিছে, অতি সহায় কৰে, বহুত ভাল সহায় কৰিছে। ৰেচপঞ্চ খুব ভাল ৰেচপঞ্চ কৰে, বহুত ভাল ৰেচপঞ্চ দিয়ে। ব্যৱহাৰ পাতি চব ভালে দিয়ে, কোনো আমাৰ ই নাই আৰু। হ'ব চবৰ হ'ব পাব। বন্ধন গোটৰ পৰা অতি সহজত মানুহে ঋণ ল'ব পাৰে। ডকুমেণ্টছ ইমান দিব নালাগে, কম ডকুমেণ্টছতে আমাক লোন দিয়ে। ইমান বিশ্বাস কৰে আমাৰ। চাকৰি নহ'লেও চলিব পাৰোঁ। মানে এইটোতে চলি আছে, ভালেমান চলাই আছে। আপুনি গাখীৰ বিক্ৰী কৰে? গাখীৰ বিক্ৰী কৰি চলি আছোঁ, ঘৰত চলাই আছোঁ। এতিয়া গাখীৰৰ পইচা ঘৰত দি আছোঁ। সেইটোৱে আৰু। মোৰ নাম মহম্মদ নবী হুছেইন, গাঁও হ'ল চোৱাগুৰি গ্ৰাম। বন্ধন গোটৰ ফাৰ্ষ্ট লোন লৈছিলোঁ 40,000 টকা। নমস্কাৰ, মোৰ নাম মাহিবুৰ আলী। মোৰ ঘৰ বিশ্বনাথ ঘাট, ভিলেজ চোৱাগুৰি। বন্ধন গোটৰ পৰা লোন লৈছে? হয়, লোন লৈছিলোঁ। কি কৰিছে লোন লৈ? লোন লৈ মই দোকানতে খটাইছোঁ, ইনকাম কৰিছোঁ। কিমান মান লোন ল'লে এতিয়ালৈকে? এতিয়াতো বহুতবাৰ লৈছোঁ মই। যেতিয়া বন্ধন বেংক ফাৰ্ষ্ট হৈছে তেতিয়াৰ পৰাই লোন লৈ আছোঁ মই। কেনেকুৱা পাইছে ৰেচপঞ্চ? তেতিয়া খুব ভাল পাইছোঁ। 10,000ৰ পৰা আজি ধৰক 3 লাখলৈকে লৈছোঁ মই। ফাৰ্ষ্ট টাইমত মোক 10,000 দিছিলে, এতিয়া 3 লাখ লৈছোঁ। দোকানখন খুলি স্বাৱলম্বী হৈছে? হয়, বহুত ভাল পাইছোঁ, হৈছে উন্নতি হৈছে মোৰ। হয়। চলি আছোঁ ভালে, ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে। ইনকাম কৰি অফিচলৈ গ'লেও কেনেকুৱা? নাই, ভাল ৰেচপেক্ট দিয়ে, খুব ভাল। যিহেতু চাকৰি নকৰাকেও যে স্বাৱলম্বী হ'ব পাৰে হয়, বন্ধন হয়, লোন লৈ, হয়। তেওঁলোকক কি ক'ব? নাই, এইটোৱে ভালকৈ যদি বিজনেছ কৰে, ভালকৈ বেংকৰ লগত যদি লেনদেন কৰে, আপোনাৰ ট্ৰেনজেকশ্যন ভাল কৰে, লেনদেনটো ভাল কৰে, নিশ্চয় দিব, চবকে দিব। কিন্তু কৰিলে মই এতিয়া ধৰক আগত 10,000ৰ পৰা আজি 3 লাখলৈকে লৈছোঁ। নেক্সট টাইমত মোক 5 লাখ লাগিলে 5 লাখে দিব মোক। সেইটোৱে কথা আৰু। যথেষ্ট আপোনালোক মানে যথেষ্ট ভাল পাইছোঁ, বহুত উন্নতি কৰিছোঁ আমি। উন্নতি হৈছে, ল'ৰা ছোৱালীৰ পঢ়া শুনা চব খৰচ ইয়াৰ পৰাই দিওঁ, মোৰ বেলেগ ইনকাম নাই। সহজ হয়নে? খৰচ একেবাৰে একেদিনে হৈ যায়। ট্ৰানজেকশ্যনটো ভাল হ'ব লাগে খালি আমি ধৰক আগৰ পৰাই লৈ আছোঁতো, আমাক আজি যদি লাগে আজিয়ে দিব, তেনেকুৱা চিষ্টেম। কোৱাৰ লগালগ দি দিয়ে, আৰু নতুনকৈ চাবলগীয়া নাই। আগৰ পৰা পুৰণা কাষ্টমাৰ আমি।